চাওক বন্ধুসকল, মই আহিছিলোঁ আজি ডিগিপাৰত সাপ উদ্ধাৰ কৰিবৰ কাৰণে। দুৰ্ভাগ্যবশতঃ সেই সাপডাল মই অহাৰ আগতে সেই সাপডাল গ'ল আৰু মই আহি গম পালোঁ এই বাইদেউৰ মুখৰ কথা। এটা বৰ আচৰিত ঘটনা শুনা পালোঁ। এটা কবিৰাজে এজন মানুহক জাৰি আছিল, জাৰি থকাৰ পাছত সেই কাহিনীটো বাইদেৱে মোক কৈ আছিল আৰু মই ভাবিলোঁ আপোনালোককো ক'ম। আৰু বাইদেউ আপুনি কৈ দিয়কচোন কাহিনীটো কেনেকুৱা হৈছিল। হয়, নমস্কাৰ। হয়, আজিৰ পৰা প্ৰায় 15-16 বছৰ, প্ৰায় 20ৰে ওচৰা-ওচৰি হ'ল। তেতিয়া আমি ধৰক ঘৰত আছিলোঁ, থাকোঁতে এজন লয়ন ডেকা বুলি শিক্ষক, তেওঁ ইংৰাজীৰ ভাল শিক্ষক আছিল, আমাৰ ডিগিপাৰ কমলা কুঁৱৰী ছোৱালী বিদ্যালয়ৰ। আমাৰ এতিয়াও তেওঁৰ মানে ছবিটো মুখত আহিলে সদায় চকু পানী ওলায়, তেওঁ যেনেকুৱা শিক্ষক আছিল। ঘৰুৱা অৱস্থাও আৰ্থিকভাৱে ভাল নাছিল, যিহেতুকে স্কুলখন চৰকাৰী হোৱা নাছিল তেতিয়া। তেখেতে ৰাতিপুৱা স্কুলত অহাৰ আগত গৰু দৰৱ দিবলৈ গৈছিল, যাই আমি শুনামতে এটা নলা পাৰ হৈ গৈছিল, পানীৰ প্ৰায় কৰঙণৰ ওপৰ পানী আছিল। পাৰ হৈ যাওঁতে ভৰিত কিবা কামোৰা যেন পালে, পাই গৰুটো মানে ভাল জেগাত দিম বুলি তেওঁ পাৰ হৈ পুনৰ গৰুটো দি আহিল। দি আহি ঘৰত আহি ক'লে যে মোৰ ভৰিখনত কিবা কামুৰিলে নেকি, তেওঁৰ পৰিবাৰক ক'লে। কোৱাৰ পিছত পৰিবাৰৰ ধৰক ইমানখিনি হোৱা বুলি ভবা নাছিল। যেতিয়া লাহে লাহে তেওঁ বিষ অনুভৱ কৰিলে, তেতিয়া ঘৰত চাহ খালে, গাখীৰ দিয়ে। আমি শুনামতে গৈ শুনামতে কথা আৰু চাহ খাই সৰু ভায়েকে নে ডাঙৰ ভায়েকে বাইকত লৈ গ'ল এজন বেজৰ ওচৰত। কোন বেজ আমি ইমান সুধি থকা নাই, যিহেতুকে সেই মুহূৰ্তত সোধাৰ পৰিৱেশ নাছিল। গতিকে তেওঁ বেজে জাৰি ফুকি দিলে। দি আহিও মানুহজনে কথা পাতিয়ে ভায়েকৰ লগত আহি আছিল বাইকৰ পিছত। লাহে লাহে পিঠিত মানে মাথাটো পেলাই পেলাই আহি আছিল বুলি কৈছিল ভায়েকে কান্দি কান্দি। তাৰপিছত অনেক ধৰণৰ বেজ আহিল চোতালত। 3 দিন ধৰি তেওঁক বেজত চোতালত ৰাখিছিল। ধাৰাসাৰ মানুহ, অসংখ্য মানুহ, তাত কিমান মানুহ জমা হৈছিল হিচাপ নাই। তাতে আমিও আছিলোঁ, 3 দিন ধৰি গৈছিলোঁ কৈকাৰা নামৰ ঠাইখিনিত। তাৰপিছত বেজে তাৰমানে আমি দেখা পাইছোঁ যে আমাক হাতবিলাক খুলি দিব দিছিল, চকুবিলাক চুলিবিলাক খুলি দিব দিছিল, চকু মেলি থাকিব দিছিল, কোনো কাৰণত চকু মাৰিব দিয়া নাছিল। মাজি আমি দেখা পাইছোঁ কাঁহৰ কাঁহী পিঠিত দিয়ে, কাঁহৰ কাঁহীখন লাগি ধৰিলে মানে ভাল হ'ব বুলি কৈছিল। বিভিন্ন বৈদ আহিছিল, তাতে বেজ আহিছিল, কিন্তু তেওঁৰ তাৰমানে মই থিয় কৰাই দিয়া দেখা পাইছিলোঁ নিজে, ধৰি ধৰি মানুহে, কিন্তু হালি হালি যায়। তথাপিও তেওঁক এজন মানুহেও যেতিয়া হস্পিটেল নিয়া নহ'ল, সেইটোৱে আমাৰ চিৰ দুখত থাকিল। তেখেত 3 দিনৰ পিছত যেতিয়া ক'লে যে তেওঁক আৰু লাভ নাই, তেতিয়া তেওঁলোকে হয়তো নদীত উটাই দিয়া বুলি শুনিছোঁ। 3 দিন মানুহটো আছিলে, হয়, জীয়াই আছিল নে থিয় কৰা দেখা পাইছোঁ আমি। তেতিয়া থিয় কৰাই থকা দেখা পাইছোঁ, মানে মানুহে ধৰি ধৰি থিয়, বিষতে হয়তো। তেতিয়া এইখিনি কথা ঘৈণীয়েকে কৈছিল আহি আমাক কান্দি কান্দি। তেওঁ ঘৈণীয়েক বেহুজ হৈ পৰি আছিল, যদিও মুখৰ কাণনতে তেওঁৰ কথাখিনি শুনিছিলোঁ আমি। তেতিয়াৰ পৰা আমি সজাগ হ'ব লাগে, মানুহ বুজি পালোঁ। বাইদেউ মই এটা কথা ভাবি পোৱা নাই, এই সাপডাল যি আছিল সেই সাপডাল বেজে কি সাপ বুলি কৈছিল? বেজে কোৱা মতে মানে কিবা কাল নাগিনী বুলি তাত ওলাইছিল আৰু শব্দটো। কাল নাগিনী মানে যিটো নেকি সাপৰ মানে বিষ হেৰি কৰিব নোৱাৰে, যিকোনো বেজে, সেই সাপে মানে হেৰি কৰা, তেওঁক দংশন কৰা বুলি কৈছিল আৰু আমি শুনামতে তাতে। আজি আমাৰ ঘৰত যেতিয়া সাপডাল ওলাল, তেতিয়া এওঁলোকক আমি মাতিলোঁ। মাতোতে অলপ সময়ৰ কাৰণে এওঁলোকে আহি নাপাওঁতে সাপডাল তলত পৰি হাবিত আকৌ ওলাই গ'ল। সেইকাৰণে আমি এই কথাখিনি তেওঁলোকক ক'লোঁ। আৰু মোক বাইদেৱে যেতিয়া ক'লা, তেতিয়া ময়ো ভাবিলোঁ মইতো শুনি একো লাভ নাই, মইতো এই বিষয় লৈ জানোৱে, কিন্তু আমাৰ গাঁৱলীয়া মানুহে কিছুমানে এই কথাবিলাক নাজানে। সেইকাৰণে আপোনালোকক জনালোঁ, আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি নজনা মানুহেও জানিবলৈ সুবিধা কৰি দিয়ক। ধন্যবাদ। আৰু এওঁলোককো আমি ধন্যবাদ দিছোঁ, যিহেতুকে ফোন কল পায়ে আহিছে। সাপডাল যদিও ধৰা নপৰিল, তথাপিও আমি এটা সাহস পাইছোঁ আহিব বুলি। আৰু পুনৰ যদি এনেকুৱা আমাৰ হেৰি হয়, দুৰ্ঘটনাগ্ৰস্তভাৱে বা সাপ চাপ ওলাই, তেতিয়া যাতে আহি আমাক সহায় কৰে, সেই কামনা কৰিলোঁ। নমস্কাৰ।